Hello guys, what's up and welcome back to my YouTube channel Subrojit Vlogs. আৰু আজি বৰ্তমান মই আছো হিলডুবি আৰু I don't know এটো কি কয় জায়গাটো এডখৰ নাগালেণ্ড সো দেখা পাইছে আপোনালোকে নাগালেণ্ড গেট মানে বৰ্ডাৰ সো আমি আছো বৰ্তমান হিলডুবি আৰু এনেকুৱা গেটৰ ওচৰত যেটো আমি অলমোস্ট মানে ক্ৰস কৰি আছো মানে নাগালেণ্ড নহয় জানো এটো নাগালেণ্ড আৰু এটো আসাম আমি আছো আসামত এফালে আছে নাগালেণ্ড সো চলো আপোনালোকক লৈ গৈ আছো নাগালেণ্ডলৈ হয়তো আপোনালোকে ভৰি আহিব পৰা নাই কিন্তু ভিডিঅ'ৰ মাধ্যমেৰে দিব লওক না স্যাৰ কি ক'ব কেনে ফিলিং আৰু এফালে আছে গাইস গৈ আছে এফালে আছে পাহাৰ আৰু এইটো হৈছে নাগালেণ্ড 1 2 3 মানে আমি হৈ গলো এইটো হৈ গল নাগালেণ্ড So welcome to Nagaland. আৰু এফালে আমাৰ জুৱাই বাবু এফালে পিংকু দাদা এফালে ভাই সকল আৰু এফালে তামুল গছ এফালে পাতছাত নাই সো দেখিলে আপোনাক সব দেখুৱালো আৰু এফালে আছে মই সুব্ৰজিত ব্লগাৰ সো আশা কৰো আপোনালোকে মেবি ভিডিঅ চাই ভাল পাব কাৰণ কেলে একদম গাঁৱলীয়া পৰিৱেশৰ পৰা বনাই আছো আৰু বৰ্তমান আমি নাগালেণ্ডত সোমাই গলো এফালে সেই গেটখনৰ ইপাৰটো হৈছে আসাম আৰু এই পাৰটো হৈছে নাগালেণ্ড সো বৰ্তমান নাগালেণ্ডত আছো আৰু বিশেষ কৰি দেখাবলৈ বহুত আছে চলো আপোনাক দেখাই আছো অলপ আগলৈ গৈ পিনে লেটস গো এইটো ঠিক ওকে তো গাইস আহি পাই গলো ইফালে এটা নেট লগাই থোৱা আছে মেবি ভলিবল খেলে আৰু ইফালে খুব ধুনীয়া গাইস দেখা পাইছে ফুল নাগা ব্যক্তিসকলে ৰোৱা ফুল আৰু আমাৰ অসমত আছে না নাজানো আছে মেবি থাকিব আৰু ইফালে এটা আছে জুম গৈছো দেখা পাই আছে আপোনালোকে ধুনীয়া ভিউ আৰু ওয়েদাৰটো খুব ধুনীয়া আৰু মই একচুয়ালি ভাবিলো চশমা লগাই ললো অলপ ভাল দেখাবৰ কাৰণে আৰু মানে চশমা লগালে অকমান কিবা ছালটা বেছি পৰে সো সকলো প্ৰভুৰে গৌৰৱ হওক ঈশ্বৰৰ সন্তান হয় আৰু আমি ঈশ্বৰৰ সন্তানবিলাক কেতিয়াবা অলপ হ্যান্ডসাম হৈ থাকিব লাগে সো হয় নহয় সো আমি সদায় মানে কি কম আৰু এই বাকি জিলাক থাকে তেনেকে মানে কি কম বেকাৰ দিছ নহয় আৰু সো এই দেখা পাই আছে আপোনালোকে ফ্লাৱাৰ্স খুব ধুনীয়া ভাল লাগিছে আৰু ফটো মাৰিব লাগিছে ফটো কি মাৰি দিও এটা ৰাস্তা ইফালে ডাউন গৈছে পাহাৰ তলতে যায় আৰু ইফালে দোকান চোকান কিবা আছে আৰু আগত চাৰ্জ এটা আছে ৰেষ্টলত সো পাই গলো আমি এনেকুৱা এডোখৰ ঠাই চাংপাং পুলিচ ষ্টেচন উখা নাগালেণ্ড ওকে গভৰ্ণমেণ্ট অফ নাগালেণ্ড দেখা পাই আছে আপোনালোকে আৰু এয়া নাগালেণ্ডৰ ভিউ ৱাও আমেজিং ভিউ হোৱাট এ ভিউ সো নাইচ সো আমি আহি পাই গলো এখন চাৰ্চ আৰু চাৰ্চ পালে মানে মনটো খুব বেছি আনন্দ লাগে কাৰণ কেলে এই ঈশ্বৰৰ উপস্থিতি এই ঠাইত আছে আৰু ঈশ্বৰৰ উপস্থিতি প্ৰত্যেক ঘৰৰ ওপৰত আছে ধন্যবাদ জনাইছো এটা লিখা আছে চাংপাং বাপ্তিষ্ট চাৰ্চ আপোনালোক অকমান দেখুৱাইছো জুম কৰি আপোনালোক দেখা পাইছে না জানো দেখা পাইছে যদি আপোনালোকে ইয়াত আহিছে কেতিয়াবা কমেণ্ট কৰি জনাব যে ইয়াত আহিছো বুলি সো ওয়েদাৰটো বতাহ দি আছে বৰষুণ দিব অলপ আগতে বৰষুণ দিছিলে সো এতিয়া বিশেষ কৰি আমি অলপ ফটোশ্বুট কৰিম না ফটোশ্বুট কৰিম এফালে চাংপাং ৱাও সো নাইস ৰিয়েলি এফালে ডগি hello doggy check okay যিকি নক চলো আপোনালোকক যিখিনি পাৰিলো দেখুৱালো নাগালেণ্ডৰ অলপমান ভিউ সো বৰ্তমান অসমত নাই নাগালেণ্ডত আছো আৰু এতিয়া অলপমান ফটোশ্বুট কৰিম সো ভিডিঅ'টো চাই কেনেকৈ পালে জনাব যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত দিন মই মোৰ ইউটিউব চেনেলত মই ভিডিঅ' দিয়া নাই বাট এইটো বহুত দিনৰ পাছত পাব আৰু ইউটিউবতো দি দিম যাতে আপোনালোকে চাই মনোৰঞ্জন কৰিব আৰু সৰি ক্ষমা কৰিব লাষ্ট মোমেণ্টত আজিৰ দিনটোত আমি সকলোৱে পিতৃ দিৱস আমি পালন কৰোঁ আৰু আজিৰ দিনটোৱে 2025 চনৰ ফাদাৰ্ছ ডে চ' উইচ ইউ ভেৰি হেপী ফাদাৰ্ছ ডে টু অল মাই ফাদাৰ্ছ সকলো প্ৰিয় দেউতাসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ সো এই আছিল বিশেষ একো নাই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক উইচ কৰিলোঁ হেপী ফাদাৰ্ছ ডে আপোনালোকৰ জীৱন সদাকাল প্ৰভুত
আনন্দিত হওক আৰু আপোনালোকৰ আয়ুস দীৰ্ঘায়ু হওক। চ' ইমানে আছিলে, এয়াই মই অলপ দেখুৱালোঁ আপোনালোকক নাগালেণ্ড ভিউ। চ' টিল দেন লগ পাইছোঁ আন এটা ভিডিঅ'ত। এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, লগ পাই আছোঁ বেলেগ এটা ভিডিঅ' বনাম। বাই বাই।